নমস্কাৰ সকলোকে এই ভিডিঅ'টোত কেইটামান বিজ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ আশা কৰোঁ আগন্তুক পৰীক্ষাত এই প্ৰশ্নকেইটা আপোনালোকক অকণমান হ'লেও যাতে সহায় কৰে তো আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনো এক পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল শক্তিৰ পৰিমাণক ডেছ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেছাৰ চাপ তো নেক্সট কুৱেশ্যনটো হৈছে এখন সমতল দাপোনে ডেছ উৎপন্ন কৰে এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অসত আৰু থিয় প্ৰতিবিম্ব একাকাৰ প্ৰতিবিম্ব পাৰ্শ্বভাৱে ওলোটা প্ৰতিবিম্ব এই তিনিটা শুদ্ধ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দি এবভ নেক্সট কুৱেশ্যনটো হৈছে ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 চেণ্টিমিটাৰ 25 চেণ্টিমিটাৰ অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যনটো হৈছে অলপো পোহৰ প্ৰতিফলিত নকৰা ৰংটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ব্লেক ইয়ানি কি কলা ৰং নেক্সট প্ৰশ্নটো হৈছে পোহৰৰ দ্ৰুতি কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 300 মিলিয়ন মিটাৰ প্ৰতি ছেকেণ্ড নেক্সট কুৱেশ্যনটো হৈছে শুকান বায়ু ডেছ শুকান বায়ু চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ পৰিবাহী নে অপৰিবাহী নে অৰ্ধপৰিবাহী নে কোনটো শুদ্ধ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুকান বায়ু অপৰিবাহী নেক্সট কুৱেশ্যনটো হৈছে যেতিয়া কাছৰ দণ্ড এডালক ৰেচমী কাপোৰ এখনেৰে ঘৰ্ষণ কৰা হয় তেতিয়া কাছৰ দণ্ডত উৎপন্ন হোৱা আধানটো কি হয় ধনাত্মক হয় ঋণাত্মক হয় নে আধানহীন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নিগেটিভ ঋণাত্মক আধান উৎপন্ন হয় নেক্সট কুৱেশ্যনটো হৈছে ৰোধৰ একক কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰোধৰ একক হৈছে ওম নেক্সট কুৱেশ্যনটো হৈছে ভল্ট মিটাৰে কি জোখে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভল্ট মিটাৰে বিভৱ ভেদ জোখে নেক্সট কুৱেশ্যনটো হৈছে এটা বস্তুৰ ভৰ তলৰ কোনটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় এই চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ্ৰাম ভৰটো গ্ৰামৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে দ্ৰুতিৰ এছআই একক কি দ্ৰুতিৰ এছআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড নেক্সট কুৱেশ্যনটো হৈছে এটা গতিশীল বস্তুৱে যেতিয়া সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া ইয়াক সুষম ডেছ গতি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্ৰুতি সুষম দ্ৰুতি বোলা হয় অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যনটো হৈছে বল আৰু হৰণৰ পূৰণফলক ডেছ বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বল আৰু হৰণৰ পূৰণফলক সম্পাদিত কাৰ্য বোলা হয় অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখিত কোনটো একক অশ্ব ক্ষমতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাৱাৰ ক্ষমতা নেক্সট কুৱেশ্যনটো হৈছে থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৱে নিম্নোক্ত কোনটোক জোখা হয় থাৰ্মোমিটাৰৰ সহায়েৰে কি জোখা হয় এইটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ টেম্পাৰেচাৰ উষ্ণতা জোখা হয় নেক্সট কুৱেশ্যনটো হৈছে শব্দ তৰংগবোৰ কি হয় খালী ঠাই দিয়া আছে কোনটো শুদ্ধ হ'ব যান্ত্ৰিক তৰংগ নে অনুদৈৰ্ঘ্য তৰংগ নে চাপ তৰংগ এই তিনিটাই শুদ্ধ গতিকে উত্তৰটো হ'ব অল অফ দি এবভ অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয় শব্দৰ বেগ ক'ত বেছি সুধিছে গোটা পদাৰ্থ জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থ নে আটাইকেইটা মাধ্যমত সমানে পোৱা যায় এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গোটা পদাৰ্থ শব্দৰ বেগ গোটা পদাৰ্থত আটাইতকৈ বেছি হয় নেক্সট কুৱেশ্যনটো হৈছে এক প্ৰকৃত ওলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব উৎপন্নকাৰী দাপোন হৈছে ডেছ মানে কি দাপোনে প্ৰকৃত ওলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱতল দাপোনে অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যনটো হৈছে সদৃশ আধানে ডেছ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কৰে অপশ্যন নম্বৰ এ পৰস্পৰ আকৰ্ষণ কৰে পৰস্পৰ বিকৰ্ষণ কৰে কিছু সময় আকৰ্ষণ কৰে আৰু কিছু সময় বিকৰ্ষণ কৰে সদৃশ আধানে মানে একে একে আধানে বিকৰ্ষণ কৰে নে আকৰ্ষণ কৰে একে একে আধানে পৰস্পৰক বিকৰ্ষণ কৰে অপশ্যন নম্বৰ হ'ব বি মানে প্লাছে প্লাছক ঠেলিব মাইনাছে মাইনাছক ঠেলিব তো একে একে আধানে সদায় বিকৰ্ষণ কৰে আৰু বিপৰীত আধানে কি কৰে এইটো সেইটোক আকৰ্ষণ কৰে গতিকে অপশ্যন নম্বৰ কোনটো হ'ব বি নেক্সট কুৱেশ্যনটো হৈছে কুলমৰ এছআই একক কি কুলমৰ এছআই একক হৈছে আধানৰ এছআই একক হৈছে কুলম গতিকে অপশ্যন নম্বৰ এটো শুদ্ধ নেক্সট কুৱেশ্যনটো হৈছে এক বৈদ্যুতিক মটৰে
ডেছ ৰূপান্তৰ ঘটায় বৈদ্যুতিক মটৰে কি ৰূপান্তৰ ঘটায় বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ নেক্সট কুৱেশ্যনটো হৈছে নিশাৰ আকাশত তৰাবোৰে তিৰবিৰাৰ কাৰণটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ুমণ্ডলত বতাহৰ প্ৰতিহৰণাংক সলনি হৈ থাকে বাবে নিশা আকাশত তৰাবিলাকে তিৰবিৰায় ইয়াৰ অপশ্যন নম্বৰ শুদ্ধটো হ'ব ডি নম্বৰ হ'ব নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো স্কেলাৰ ৰাশি এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি স্পীড দ্ৰুতি হৈছে স্কেলাৰ ৰাশি নেক্সট কুৱেশ্যনটো হৈছে এটা বস্তুক চন্দ্ৰৰ পৃষ্ঠভাগলৈ নিলে তলৰ কোনটো সংঘটিত হ'ব এটা বস্তুক চন্দ্ৰৰ পৃষ্ঠভাগলৈ নিলে মানে পৃথিৱীৰ পৰা যদি চন্দ্ৰলৈ নিওঁ তেনেহ'লে বস্তুটোৰ ওপৰত কি সংঘটিত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে বস্তুটোৰ ওজন সলনি হ'ব অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ক্ষমতাৰ একক কি ক্ষমতাৰ একক হৈছে ৱাট নেক্সট কুৱেশ্যনটো হৈছে 1 কেলৰিৰ সমান ডেছ মানে 1 কেলৰি ইকুৱেল টু কিমান এইটো সুধিছে 1 কেলৰি ইকুৱেল টু হ'ব 4.186 জুল অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে মানৱ শৰীৰৰ স্বাভাৱিক উত্তাপ কিমান মানৱ শৰীৰৰ স্বাভাৱিক উত্তাপ হৈছে 98.6 ডিগ্ৰী ফাৰেনহাইট অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যনটো হৈছে কম্পনাংকৰ এছআই একক কি কম্পনাংকৰ এছআই একক হৈছে হাৰ্টজ অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে কম্পনাংকৰ শ্ৰাব্যসীমা কিমান কম্পনাংকৰ শ্ৰাব্যসীমা হৈছে 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ পৰ্যন্ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 20 হাৰ্টজ টু 20,000 হাৰ্টজ নেক্সট কুৱেশ্যনটো হৈছে সাধাৰণতে বিদ্যুৎ চুম্বকীয় তৰংগত ডেছ থাকে খালী ঠাই অপশ্যন দিয়া আছে মানে বিদ্যুৎ চুম্বকীয় তৰংগত কি থাকে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উচ্চ কম্পনাংক আৰু নিম্ন তৰংগ দৈৰ্ঘ্য নেক্সট কুৱেশ্যনটো হৈছে অভিহাৰী দাপোন খালী ঠাই দিয়া আছে এই চাৰিটা উত্তৰ দিয়া আছে সমতল দাপোন হয়নে উত্তল দাপোন হয়নে অৱতল দাপোন হয়নে ওপৰ আটাইকেইটা শুদ্ধ গতিকে অভিহাৰী দাপোন সদায় কি হয় অৱতল দাপোন হয় মনত হ'ব যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অভিহাৰী দাপোন হৈছে অৱতল দাপোন নেক্সট কুৱেশ্যনটো হৈছে প্ৰাথমিক ৰংবোৰ হৈছে প্ৰাথমিক ৰং কোনকেইটা ৰং প্ৰাথমিক ৰং বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰঙা সেউজীয়া আৰু নীলাক প্ৰাথমিক ৰং বা প্ৰাইমেৰী কালাৰ বোলা হয় নেক্সট কুৱেশ্যনটো হৈছে আকাশখনক আমি নীলা দেখাৰ মূল কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পোহৰৰ বিচ্ছুৰণৰ কাৰণে আকাশৰ ৰং নীলা দেখা যায় নেক্সট কুৱেশ্যনটো হৈছে লেন্সৰ মাজেৰে অতিক্ৰম কৰোঁতে পোহৰ ডেছ হয় লেন্সৰ মাজেৰে পোহৰ প্ৰতিহৰিত হওঁতে দুবাৰ প্ৰতিহৰণ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি লেন্সত দুবাৰ প্ৰতিহৰণ হয় নেক্সট কুৱেশ্যনটো হৈছে 1 কিলোৱাট ইকুৱেলছ টু ডেছ মানে 1 কিলোৱাট কাৰ সমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 কিলোৱাট ইকুৱেল টু অপশ্যন নম্বৰ ডি হ'ব 3.6 × 10⁶ জুল